নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ধ্ৰুৱৰ চৰিত্ৰ দ্বিতীয় ভাগ দুলৰী। ৰাম শুনা সভাসদ ভাগৱত পদ চতুৰ্থ স্কন্ধৰ কথা বিদুৰে পুছিলা মৈত্ৰেয়ে কহিলা মনুৰ বংশ ব্যৱস্থাা স্বয়ম্ভু মনুৰ দুই পুত্ৰ ভৈলা সকল গুণে বিশিষ্ট শ্ৰেষ্ঠ প্ৰিয়ৱত ধৰ্মত নিৰত উত্তান পাদ কনিষ্ঠ সিটো প্ৰিয়ৱতে কুমাৰ কালতে বিষয় সুখ কতেজি তপোবনে গয়া নাৰদ কপায়া ৰহিলা বিষ্ণু ভজি কনিষ্ঠ উত্তান পাদ মহাশয় ভৈলা সাতুদি পপতি পুত্ৰৱতে ৰাজা পালে সবে প্ৰজা যেন দুটি সুৰপতি অস্ত্ৰত শাস্ত্ৰত সবাতে পাৰ্গত তলৈক নাহি পাম দেয় দ্বিজৰত বিষ্ণুত ভকত যাৰ মহাগুণ গাম কুশাৱৰ্ত দেশ পবিত্ৰ বিশেষ সমান সাতু দীপৰ তথাতে নগৰী বৰ্ষে চৰিপুৰী অমৰাৱতী সমসৰ গংগা যমুনাৰ বেদ মধ্যসাৰ পৰ্তন পাত্ৰ নগৰী আতি ৰূপৱতী সুৰুচি সুনীতি লভিল দুই পতেশ্বৰী দুয়ো সুচৰিতা গুণে আনন্দিতা কুঞ্জৰ ৰাজ গমিনী
নঘনস্ত্ৰণী জাতি পদ্মিনী কমল দল নয়নী কায় বাক্যমণি শয়নে ভোজনী উত্তান পাদ নিপতি সুনীতিত কৰি সুৰুচিত সংগে বহালায়ধি কপিতি পাছে সুৰুচিৰ পুত্ৰ ভৈল ৰাজাৰ স্নেহ একান্ত আতি দয়াতৰে গণি পহিতাৰে উত্তম নাম থলন্ত দুৰ্ভগা সুনীতি তাহান্ত নিপতি পুত্ৰৱে কয়ো পাৰ্জিলা সৰ্বাংগে সুন্দৰ দেখি নিপবৰে তান ধুৰ্ব নাম থৈলা যদি ৰূপে গুণে দুহান্ত সমান তথাপি ৰাজাৰ মতি সুৰুচিত আতি ভৈলা শকতি দুৰ্ভগা ভৈলা সুনীতি। মনুৰ বংশৰ বিষয়ে মৈত্ৰেয়ে বিদুৰক কৈছে যে স্বয়ম্ভুৰ মনুৰ দুজন পুত্ৰ আছিলে। তেওঁলোক সকলো গুণত বৰ বিশিষ্ট আছিলে। প্ৰিয়ৱত আছিলে, ডাঙৰ আছিলে, শ্ৰেষ্ঠ, আৰু কনিষ্ঠ আছিলে উত্তানপাদ। যে প্ৰিয়ৱতে সৰু কালতেই বিষয় সুখ এৰি পেলাই তপোবনত নাৰদক পাই পেলাই তাত তেখেতে ঈশ্বৰ কৃষ্ণক তেখেতে ভজিলে তাতে ৰৈ। উত্তানপাদে 7 দ্বীপৰ তেখেত অধিকাৰী হ'ল আৰু পুত্ৰৱতে সকলো প্ৰজাক তেখেতে পালন কৰে। যে দুটি অমৰাৱতীৰ দৰে সুৰৱতী, যে তেখেত অস্ত্ৰ বিদ্যাত আৰু শাস্ত্ৰত সবাতেই তেখেত বৰ পাকৈত আছিল। এই তলৈকত কোনো নাই তেনেকুৱা। ব্ৰাহ্মণ দেৱদ্বিজ এই সকলোতেই তেখেতৰ ঈশ্বৰত ভক্তি আছিলে, গুৰু ভকত বৈষ্ণৱৰ। যে কুশাৱৰ্তৰ দেশ পবিত্ৰ আছিল, 7 দ্বীপ সমান আছিলে। তাত সেই নগৰত বৰ্ষেশ্বৰী পুৰী অমৰাৱতীৰ নিচিনা আছিলে। গংগা যমুনাৰ তাত বেদৰ মধ্যত সাৰ আছিল। পৰ্টন নগৰী আছিল। তাত ৰূপে গুণে বৰ সুচৰিতা, সুৰুচি আৰু সুন্দৰীক, সুৰুচি সুনীতি এই দুয়োগৰাকীকে উত্তানপাদে তাত লাভ কৰিছিলে। যে দুয়ো বৰ সুচৰিতা আছিল, আনন্দিতা, কুঞ্জৰৰ নিচিনা
গম্ভীৰ আছিলে। জাতিত তেওঁলোক পদ্মিনী আছিল। চকু পদুম ফুলৰ নিচিনা। কাই বাক্য মনেৰে তেওঁলোকে শয়নে ভোজনে উত্তানপাদকেই ভাবিছিলে যে সুনীতিতকৈ সুৰুচিত বৰ অধিক মৰম চেনেহ ভক্তি দিছিলে। পাছত সুৰুচিৰ এজন পুত্ৰ জন্ম হ'ল। তেখেতক গণি পিহি চাই আতি দৰে তৰে স্নেহত ৰজাই উত্তম নাম থলে আৰু দুৰ্ভগা সুনীতিৰ তেখেতৰ তাতো এজন পুত্ৰ জন্ম হ'ল। সৰ্বাংগ সুন্দৰ আছিল, তেখেতৰ নাম থলে ধ্ৰুৱ। ৰূপে গুণে তেওঁলোক সমানেই আছিল দুইহানটো। সুৰুচিৰ আতি বৰ আশকতি বাঢ়িছিল ৰজাৰ আৰু সুনীতি আছিল দুৰ্ভগীয়া। সুৰুচি যি সাজপাৰ ৰং ৰহস্য গাৰ গঠন প্ৰণালী চকচকী অপেশ্বৰীৰ দৰে চাই থাকিব লাগিব। অনাবত ধন টকা পইচা সকলোবিলাক ৰুচিবদ্ধকতাতে থাকে, সেইগৰাকীকে কয় সুৰুচি। আৰু সুনীতি আছিল বৰ দুৰ্ভগীয়া। তেওঁ ক'লা মলা ঘিণ লগা আছিলে। সেইকাৰণে উত্তানপাদে তেওঁক লগত একেলগে নৰখায়, আঁতৰত দুৰ্ভগীয়াক ৰাখে। নাৰী পুত্ৰ বান্ধৱ শ্বশুৰ পিতা মাতা অনৰ্থৰ হেতু হ'ব মহাদুখ দাতা। এশৱ পালনৰ হেতু তেজে নিজ ধৰ্ম ভৰণ পোষণ কৰে কৰিয়া কুকৰ্ম। পাছত অধৰ্ম ভাগি হয় সেইজন নিজ অংগে বোধ কৰে নানান যন্ত্ৰণা। যে নাৰী পুত্ৰ বান্ধৱ শ্বশুৰ আদি কৰি এইবিলাক হৈছে অনৰ্থৰ। এওঁলোকক পুহিলে বহুত দুখ তাপ পাবলগীয়া হয় আৰু নিজৰ ধৰ্ম ত্যাজিবলগীয়া হয়। পাছত এই অধৰ্ম ভাগি হ'বলগীয়া হয়। পাছত যমৰ দূতে কি কৰে, নানান ধৰণৰ এই জীৱিত অৱস্থাতে জ্বালা যন্ত্ৰণা বেমাৰ ব্যাধি শোক তাপ এইবিলাকত জৰ্জৰিত হৈ বিভিন্ন ধৰণৰ যান্ত্ৰণা নিকাৰ ভুঞ্জিবলগীয়া হয়। সেইকাৰণে ঈশ্বৰ সিদ্ধি এই আমাৰ ভাগৱত ধৰ্মৰ মাধ্যমে অভ্যাস কৰিলে উত্তম হয়। ইমানতে সবৰ্চন সেৱা জনাই আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ গুৰু ৰাম ৰাম কৃষ্ণ কৃষ্ণ।